এতিয়া মাংসকেইটা ভালকৈ মিক্স কৰি ল'ম। চব ভালকৈ মিক্স কৰাৰ পাছত পানী ওলাইছে। মই এতিয়া ঢাকনটো লগাই দিম। আপোনালোকে 1-2 মিনিটৰ পিছে পিছে লৰাই চাব। চক মই এতিয়া ঢাকনিটো খুলি চাওঁ। চক মাংসটো মোৰ বহুত দেৰি সিজালোঁ। এতিয়া মই ইয়াত আলু দি দিম। চক আলুটো দি ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত আৰু আধা ঘণ্টামান থ'ম। আলুটো সিজি গ'লে তাৰপিছত দেখাম আপোনালোকক। চক মোৰ মাংস ৰেডি। মই এতিয়া মিট মছলা দি দিছোঁ। চক মোৰ মাংস বনাই ৰেডি হৈ গ'ল।